হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল। তো গাইজ আপোনালোকক মই সকলো ব্লগবিলাক দেখুৱাই আছোঁ বেলেগ বেলেগ ধৰণৰ। আৰু আজি মই আপোনালোকলৈ দেখুৱাবলৈ আছোঁ ঘৰৰ আগত যেতিয়া আপোনালোকৰ ওচৰত বা সন্মুখত যেতিয়া এজোপা গোলাপ ফুল বা আপোনালোকৰ ওচৰত আশে পাশে ফুল বা ফলৰ থাকিব, তেতিয়া আপোনালোকৰ নিশ্চয় মনবিলাক আনন্দিত হৈ উঠে। তো গতিকে গাইজ মই মোৰ ঘৰৰ আগৰ সন্মুখত এয়া দেখিছে আগফালৰ এইখন ফুলৰ বাগিচা, গোলাপ ফুলৰ। আৰু মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ যেতিয়া মই গোলাপ ফুলেদি কৰিম বহুত দিনৰ পৰা চেষ্টা কৰি আছিলোঁ। এতিয়া মই এই 9জোপা গোলাপ ফুল, মই ফুল হওক ঘৰৰ সন্মুখত থাকিলে ৰাতিপুৱা উঠিলে আমাৰ নিশ্চয় মনবিলাক আমলখিৰ এইটো উদি হয়। এইটো নতুনকৈ দিছোঁ এই পুলিটো, দেখিছে। এইটো আৰু এবছৰৰ পাছত এই পুলিটো ডাঙৰ হ'লে লাগিব। কি সৌন্দৰ্য হৈছে, কি সুন্দৰভাৱে এইটো বহলকৈ একদম ধুনীয়া এইটো হৈছে, দেখিছে আপোনালোকে। আৰু মই আজি আপোনালোকক পিছফালে লৈ গ'লোঁ, তাত কেনেকৈ মোৰ ফল আছে। তাৰপাছত আপোনালোকক মোৰ বাগানখনত লৈ যাম। তো ব'লক আহক। আৰু এয়া দেখিছে আপোনালোকে মোৰ বাটৰ আগৰ ফালেও দিছোঁ ফুল এইবিলাক পূজা পাতল ল'লে মোৰ ঘৰৰ পৰা লৈ যায় বহুত মানুহে। এয়া দেখিছে ফুল, কিমান সুন্দৰ সুন্দৰ ফুল এইবিলাক ফুলি আছে। আৰু এবিধ ফুল আপোনালোকক দেখুৱাই আছোঁ, এইটো হৈছে বগাজোপা। এইটো দেখিছে সত্যনাৰায়ণ পূজা হওক আৰু যিকোনো শেহত মানে আপোনালোকক পূজাত বগা ফুলটো ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰা মোৰ পৰাই লৈ যায় বহুত মানুহে, দেখিছে। তো গাইজ দেখিছে মোৰ এডাল চোতালৰ আগত প্লাম গছ। মই কৈছোঁ নহয় যে ফল ফুল থাকিলে মানুহৰ মনবিলাক আনন্দিত হৈ উঠে। আৰু ৰাতিপুৱা উঠি য'লৈকে নাযায় ফল বা ফল ফুল দেখিলে খুব আনন্দিত হয়। আপোনালোকক দেখুৱাইছোঁ এইডাল মোৰ প্লামৰ গছ। দেখিছে আপোনালোক ওচৰৰ পৰা আমাৰ দাদাই দেখুৱাই আছে। এইবিলাক পকিব ধৰিছে এই প্লাম গছ। আৰু মই মিঠা কৰ্দৈ, আৰু মই আপোনালোকক দেখুৱাইছোঁ দেখাত এইবিলাক পাত আপোনালোকে নিশ্চয় দেখিছে। তো ভিতৰত আপোনালোকক দেখুৱাই আছোঁ ইমান মিঠা কৰ্দৈ লাগি আছে। এইডাল হৈছে মিঠা কৰ্দৈ, দেখিছে আপোনালোকে পাতৰ তলে কিমান লাগি আছে এইবিলাক। আৰু আপোনালোকক মই দেখুৱাই আছোঁ, দেখিছে এইবিলাক পূৰা মিঠা কৰ্দৈ এইটো। আৰু টেঙা কৰ্দৈও আছে, কিন্তু মই ঘৰৰ ওচৰত এডালে ৰাখিছোঁ। আৰু মোৰ বাগানতো আছে, মই আপোনালোকক দেখুৱাম। এয়া দেখিছে ইমান সুন্দৰ সুন্দৰ কৰ্দৈ টেঙা। এয়া দেখিছে এইবিলাক পূৰা মিঠা কৰ্দৈ, দেখিছে। আৰু এইবিলাক পকিব ধৰিছে, এয়া দেখিছে ইমান লাগিছে এইবিলাক মিঠা কৰ্দৈ। আপোনালোকেও এনেকৈ কম জেগা ঠাই হ'লেও এডাল দুডাল এনেকৈ ফল বা ফুলৰ গছ আগত ৰোপণ কৰিব। তেতিয়া আমাৰ বতাহ জলবায়ু সকলোবিলাক ভালে থাকিব আৰু আমাৰ মনবিলাকো পবিত্ৰ হৈ থাকিব আৰু ভাল লগা হ'ব। আপোনালোকক মই দেখুৱাই আছোঁ। আৰু গাইজ দেখিছে এয়া মোৰ চোতালৰ আগত এয়া দেখিছে বেদনাৰ গছ এইডাল। আৰু মোৰ বাগিচাতো আছে, কিন্তু মোৰ ঘৰৰ ওচৰত যাতে মোৰ মা আৰু মোৰ ভণ্টিহঁতেই ছিঙিব পাৰে ওচৰতে, তেনেকুৱাকৈ ওচৰত ৰাখিছোঁ। এয়া দেখিছে এইবিলাক। দেখিছে আপোনালোকে নিশ্চয় ভাবিছে এইবিলাক ঠোঙা কিহৰ। এইবিলাক হৈছে বান্দৰে, যেতিয়া আপোনালোকে আপোনাৰ ঠাইত যদি বহুত বান্দৰ আছে তেনেহ'লে এনেকৈ পলিথিনৰ ঠোঙা একোটা গছডালত ঠালবিলাকত লগাই পেলাই থৈ দিব। এইবিলাক দেখিছে, এইবিলাকত দিয়া নাই, এইবিলাক দেখিছে এইবিলাক পকিছে। তো বান্দৰৰ কাৰণে যদি আপোনালোকে সুৰক্ষা কৰি ৰাখিব পাৰে এনেকুৱাকৈ দি থ'ব। ইয়াত দুটা আছে, এটা আছে। আৰু এইবিলাক দেখিছে আপোনালোকে ইমান ক'লা পলিথিন আছে, সেইবিলাকো আমি পেকেজিং কৰি থৈ দিছোঁ। আৰু আমাৰ ঘৰৰ পৰাও কিছুমান কাষ্টমাৰ আহি ইয়াৰ পৰা লৈ যায়। তো গাইজ আৰু যদিহে আপোনালোক নতুন মোৰ এই ব্লগটো চাইছে তেনেহ'লে নিশ্চয় এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈকে আপোনালোকক দেখুৱাই আছোঁ মই আমাৰ বাগিচালৈ লৈ যাই আছোঁ, ব'লক আহক। তো গাইজ দেখিছে এয়া মই আহি গ'লোঁ আমাৰ পাচলি, যিখিনি ঠাইত পাচলি খেতি কৰোঁ আপোনালোক দেখিবলৈ লৈছোঁ। ইয়াতো ফুল দেখিছেনে, মোৰ অতিকৈ প্ৰিয় আৰু ফুল ফল হওক এইবিলাক মোৰ অতিকৈ প্ৰিয়। আৰু আমি গাঁৱৰ মানুহ, আমি এইবিলাক মানে কৰি খুবেই ভাল পাওঁ। আৰু আপোনালোকক কেনেকুৱা লাগিছে এই চেনেলটো আপোনালোকে কমেণ্টত জনাব।
আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া আপোনালোকক দেখুৱাইছোঁ এইবিলাক মোৰ ফুলে ফুল, আৰু সৌভাগে আছে আমাৰ অপৰাজিতা ফুল। আপোনালোকক মই দেখুৱাই আছোঁ অপৰাজিতা ফুল। এয়া দেখিছে আপোনালোকে অপৰাজিতা ফুল। সেইটো হ'ল সত্যনাৰায়ণ পূজা, শিৱ পূজা এইবিলাকত ব্যৱহাৰ কৰা হয়। আপোনালোক দেখুৱাইছোঁ মোৰ ইয়াত যিটো মানে এৰিয়া আছে নহয়, ইয়াত ফল ফুল সুন্দৰ আছে, নিজে খাই পেলাই বিকিবও পাৰোঁ। তো আমাক এতিয়া আপোনালোক দেখুৱাই আছোঁ, আহক। এইটো হৈছে মোৰ ফিচাৰী। আপোনালোক দেখুৱাইছিলোঁ, আগতেও দেখুৱাইছিলোঁ এটা ব্লগত। ইয়াত মাছ এৰি দিছোঁ, মাছ প্ৰায় কেজি 1.5 কেজি হৈছে ওজনৰ। এয়া মাছ এইবিলাক কলপাত দি দিছোঁ আৰু ঘাঁহবিলাক দিছোঁ, টানি আছে এইবিলাক এইটো। আৰু এইফালে আপোনালোকে দেখিছে মোৰ কলৰ এইটো ফিচাৰীৰ পাৰত কল আছে, সেইবিলাক বেদনা আছে, তাৰপিছত নেমু টেঙা আছে, আৰু মোৰ ইয়াতে মধুৰিআম আছে, গোলনেমু আছে, আম আছে, জামুৰ গছবিলাক সৰু সৰু আছে, আৰু মোটামুটি প্ৰায় আপোনাৰ 2 বছৰ পাছত লাগিব এইবিলাক। আপোনালোকক মই দেখুৱাই আছোঁ, চাওক। আৰু আপোনালোকো যদি মানে এনেকুৱাকৈ, আৰু আমাৰ বহুত যুৱক যুৱতীয়ে মানে বহুত পঢ়া শুনা কৰি চাকৰিৰ কাৰণে বহুত হাই নহয়, কিন্তু ময়ো এটা সময়ত মানে এনেকুৱা কৰিছিলোঁ যে চাকৰিৰ কাৰণে বহুত মই মানে যুদ্ধ কৰিছিলোঁ এটা সময়ত। কিন্তু যেতিয়া মানে চাকৰিৰ বয়স অলপ চেঞ্জ হ'ল, পুলিচত মই বহুত কৰিছিলোঁ, ট্ৰাই কৰিছিলোঁ। মোৰ এবছৰ দেৰি হ'ল। এইবাৰ 2024ত মোৰ পুলিচৰ শেষ হ'ল, মানে 24লৈকে 23লৈকে আমাৰ জেনেৰেল সচৰাচৰ। তো গাইজ, এনে থাকিলে কাম নাই। আমাৰ ডেকা বন্ধু যিবিলাক আছে ওলাই আহিব লাগে। আজি মই যিখিনি খেতি কৰি আছোঁ, প্ৰায় মই মাহত মান্থলি 10-15 হাজাৰ টকা ইনকাম কৰি আছোঁ। আপোনালোকো ওলাই আহক। কম ঠাইত হ'লেও কিছুমান পদ্ধতি আছে, আৰু যিবিলাকে মানে নাজানে যে কম ঠাইত কেনেকৈ আমি খেতিটো কৰি লাভান্বিত হ'ব পাৰোঁ, তেনেহ'লে মোক কমেণ্টত জনাব। মই আপোনালোকক নাজানে কিছু কথা আপোনালোকক মই বুজাই দিম। আপোনালোকক মই যেতিয়া এইবিলাক মই জলকীয়াৰ পুলিবিলাক সৰু আছিল, তেতিয়া আপোনালোকক এটা ব্লগত দেখুৱাইছিলোঁ, আৰু আমি কেনেকৈ উপকৃত হ'ব পাৰি চাকৰি নোহোৱাকৈ। আৰু সচৰাচৰ আমাৰ চৰকাৰে কিমান চাকৰি দিব, বহুত যুৱক যুৱতীৰে চাকৰি হৈছে। বৰ্তমান আমাৰ এয়া চাকৰি নোহোৱালৈকে আমি কিছুমান খেতিত বিষয়ে লাগিব লাগে, আৰু খেতিৰ বিষয়ে অলপ জানিব লাগে। তো গাইজ, মই ইয়াত কেনেকৈ সেইখন ঠাইত মই কেনেকৈ উপাৰ্জন কৰিছোঁ 10-15 হাজাৰ টকা, তো আপোনালোকক মই দেখুৱাই আছোঁ। এয়া চাওক, জলকীয়া লাইনকৈ দিছোঁ। এয়া মই ফুলবিলাক 2-3 বাৰ এয়া দেখিছে ফুলি আছে। এইবিলাক জলকীয়াৰ ফুল এইবিলাক, আৰু এইফালে পকি আছে। মই 2-3 বাৰ এইটো বিক্ৰী কৰি দিলোঁ, আৰু বহুত আছে এইটো ঘৰৰ পৰা আহি লৈ যায়, বা বজাৰত মই নিজে লৈ যাওঁ বিক্ৰী কৰিবৰ কাৰণে। এয়া আপোনালোক মই দেখুৱাই আছোঁ গাইজ। এয়া দেখিছে শাৰীকৈ মই এইবিলাক জলকীয়া দিছোঁ। ইয়াত প্ৰায় মোৰ 150ৰ ওপৰ জলকীয়াৰ গছ আছে। এয়া দেখিছে এইবিলাক জলকীয়া এইবিলাক, আৰু আপোনালোকক মই দেখুৱাই আছোঁ এইবিলাক জলকীয়া। এয়া দেখিছে শাৰী পাতিকৈ। আৰু আপোনালোকেও যদি এনেকৈ জলকীয়াৰ খেতি কৰে, তেতিয়াহ'লে বতাহত ভাঙি নোযোৱাকৈ এই বাঁহৰ একোডাল গছি দিব। বতাহ আহিলেও আপোনালোকৰ অনিষ্ট নহয়। এয়া আপোনালোক দেখুৱাই আছোঁ। আৰু এইটো হৈছে আমাৰ গৰমৰ দিনত খাবলগীয়া বস্তু। আপোনালোক দেখুৱাই আছে শুকুতা। আমাৰ ইয়াত সচৰাচৰ গাঁৱত আমাৰ পতা বুলি কওঁ। আৰু আপোনালোকৰ ঠাইত কি বুলি কয় আপোনালোকে জনাব এই শুকুতাটোক। দেখিছে, এনেকৈ যদি আপোনালোকৰ যদি লাভান্বিত হ'ব বিচাৰে, তেনেহ'লে চাকৰিতকৈ বিজনেছ বা আপোনালোকৰ এইবিলাক ক্ষেত্ৰত বহুত ইনকাম কৰিব পাৰি। মই এইখিনি কম ঠাইতে আপোনালোকে দেখিছে, আপোনালোক দেখুৱাইছোঁ। প্ৰায় মই 10-15 হাজাৰ টকা ইনকাম কৰোঁ ইয়াত। আৰু এবিধ আপোনালোকক বস্তু দেখুৱাইছোঁ, আপোনালোকৰ অতিকৈ প্ৰিয় বস্তু। এয়া হৈছে দেখুৱাই আছোঁ আপোনালোকক, এয়া হৈছে পুঁই শাকৰ। এইটো হ'ল চাই লওক। এইবিলাকো শাৰী কৰি দিছোঁ। এই পুঁই শাকৰ এইবিলাক চাওক আপোনালোকে। ইয়াৰ আগবিলাক ধৰিছে নহয়, এইবিলাক দেখিছে আপোনালোকে। এনেকুৱা যেতিয়া আপোনালোকৰ হ'ব, তেতিয়া আগবিলাক কাটি বজাৰত বিক্ৰী কৰিব পাৰিব। ইয়াৰ পৰা 4-5টা পোকা ওলাব ইয়াৰ। দেখিছে, এইবিলাক কাটিছোঁ, এইবিলাক ওলাইছে। এনেকৈ মই লাইনকৈ শাৰী এইবিলাক দিছোঁ। আৰু এইফালে ছাইডত আছে ভেন্দি, মোৰ ঘৰত খোৱাৰ কাৰণে, এইটো বিক্ৰীৰ কাৰণে নহয়। এইবিলাক দেখুৱাই আছোঁ আপোনালোকক। আৰু এয়া হৈছে মোৰ বেঙেনা। এইটো হৈছে এক লাইনত একদম পূৰা প্ৰায় 40-50 ডাল আছে বেঙেনা। এইটো আজিকালি মাৰ্কেটত আমাৰ বজাৰত লৈ গ'লে প্ৰায় কম হ'লেও আপোনাৰ 50 টকা থাকে ইয়াৰ দাম। আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক লাগিছে। আমি যিটো ৰবিবাৰ বজাৰ হয় আমাৰ ইয়াত, বৃহস্পতিবাৰ বজাৰ হয়, ইয়াত লৈ যাওঁ। ইয়াত আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াত প্ৰায় মোৰ 40-50 ডালমান ইয়াতে আছে আমাৰ বেঙেনা।
তো গতিকে গাইজ আপোনালোকে মন মাৰি নাথাকিব, যিখিনি যুৱতী আছে তেওঁলোকে আগবাঢ়ি আহক। আৰু বহুত ঠাইত দেখিছোঁ আমাৰ প্ৰায় যুৱতীবিলাকো এইবিলাক কামত বহুত উপকৃত হৈছে। এইবিলাক খেতি কৰি আমাৰ যুৱকতকৈ মানে যুৱতী বেছি আগত স্মাৰ্ট হৈ গৈছে। এয়া দেখিছে, এনেকুৱাকৈ খেতিৰ নামত আপোনালোক ওলাই আহক। চাকৰি নহ'লেও 10-15 হাজাৰ টকা আপোনাৰ হাতত থাকিব, তেতিয়া আপুনি কাৰো কথা শুনিব নালাগে, আপোনাৰ নিজৰ ইচ্ছামতে কাম কৰিব পাৰিব আৰু সুন্দৰ এটা জীৱন গঢ়ি তোলাত সহায় কৰিব পাৰিব আপোনালোকে। এয়া দেখিছে, আপোনালোকক মই দেখুৱাই আছোঁ, এইবিলাক দেখিছে কি সুন্দৰ। আহি ইয়াত ভাল লাগে মোৰ এই শাকৰ পাচলিৰ বাৰীটোত লৈ। দেখিছে, আৰু 2-3 দিন পাছত জলকীয়া ছিঙিব ৰ'ব। এইবিলাক জলকীয়া গছ। আপোনালোকক মই দেখুৱাই আছোঁ। তো গাইজ আপোনালোকে এই ব্লগটো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। আৰু আপোনালোকে আমাৰ নিজৰ অসমৰ ল'ৰা হিচাপে মই যে ইমান অলপ আগবাঢ়ি গৈছোঁ আপোনালোকৰ আশীৰ্বাদত, আপোনালোকে তেনেকুৱাকৈ আপোনালোকৰ লগ সংগ সকলোকে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ ক'ব। আজিলৈকে এৰিছোঁ এই ভিডিঅ'টো। বাই বাই।